মই শুনিলোঁ তিনিচুকীয়াৰ বিয়া সবাহৰ সকলো মিঠাই গাখীৰ দৈ সকলো প্ৰডাকশ্যন আহে। আপোনালোকে লাহে লাহে ধৰিব পাৰিছে ঠাইখন হয় বিভিন্ন কেইখনমান চিনাকি বাগানৰ মাজেদি গৈ এটা ধুনীয়া পৰিৱেশত নদীৰ পাৰৰ এখন ধুনীয়া ঠাই গুইজান। তিনিচুকীয়াৰ এখন গুৰুত্বপূৰ্ণ নদীৰ পাৰৰ ঠাই গুইজান। গতিকে দুইফালে বাগান, এইফালেও বাগান, এই পৰিৱেশৰ মাজেদি আপোনাৰ গৈ আছে গুইজানলৈ আমি গৈ আছোঁ। গতিকে আপুনি ভাবি চাওক কিমান ধুনীয়া পৰিৱেশ। এইমাত্ৰ আমি আৰু এখন চাহ বাগিচা পালোঁ আপোনাৰ টাটা টি কোম্পানীৰ আণ্ডাৰত, চৰি ক্ষমা কৰিব, আছাম টি আপোনাৰ আণ্ডাৰত। গুড মৰ্ণিং আছাম এণ্ড ইণ্ডিয়া। আজি বহুত দিনৰ মূৰত আপোনাৰ ভাস্কৰ ছাৰে ইউটিউবত ভিডিঅ' কৰিবলৈ গৈ আছে। বৰ্তমান এয়া আমি গৈ আছোঁ তিনিচুকীয়াৰ এটা মহত্বপূৰ্ণ ৰাস্তা দি, যলৈ আমি যাম এইখন এখন আপোনাৰ গুৱাহাটীৰ পাণ্ডুঘাটৰ দৰে পৰিৱেশ থকা এটা নদীৰ পাৰৰ এৰিয়া। সকলোৱে যায়, কিন্তু আপোনালোকে আচৰিত হ'ব যে ইমান বছৰ হ'ল মই এই জেগাখনৰ ঠাইখনৰ বিষয়ে শুনি আছিলোঁ, কিন্তু যোৱাকালি গধূলি তাত মই পদাৰ্পণ কৰিছোঁ। গতিকে গধূলি আমি ইমান এটা ভিডিঅ' ল'ব নোৱাৰিলোঁ, দুই এটা স্নেপ লৈ গুচি আহিলোঁ। আৰু আজি ৰাতিপুৱাই 7টা বজাত আমি তালৈ গৈ আছোঁ। জেগাখনক আপোনালোকে নিশ্চয় ভাল পাব। আমাৰ এটা ব্ৰহ্মপুত্ৰৰ খুঁটি পাৰ হৈ আহিছে, লগতে তাৰ আগলৈ মেইন ব্ৰহ্মপুত্ৰ লুইতখন পাৰ হৈ গৈছে। আৰু বিভিন্ন ধৰণৰ চাপৰি কিছুমান আছে দূৰলৈ, য'ত নেকি খেতি বাতি আপোনাৰ খুঁটি। আৰু এই ঠাইখনত আপোনাৰ চবচে মই শুনিলোঁ তিনিচুকীয়াৰ বিয়া সবাহৰ সকলো মিঠাই গাখীৰ দৈ সকলো প্ৰডাকশ্যন আহে। আপোনালোকে লাহে লাহে ধৰিব পাৰিছে ঠাইখন হয় বিভিন্ন কেইখনমান চিনাকি বাগানৰ মাজেদি গৈ এটা ধুনীয়া পৰিৱেশত নদীৰ পাৰৰ এখন ধুনীয়া ঠাই গুইজান। তিনিচুকীয়াৰ এখন গুৰুত্বপূৰ্ণ নদীৰ পাৰৰ ঠাই গুইজান। মই যোৱাকালি গৈ গম পালোঁ যে গুইজানখন মোৰ মতে যেনেকুৱা ভাবিছিলোঁ এনেকুৱা নহয়। এখন বৃহত্তৰ অকণমান মাৰ্কেট এৰিয়া, বহুত কেইখন বাগান আছে, বিভিন্ন ধৰণৰ আজিকালি মানুহেৰে ভৰপূৰ হৈ গ'ল এৰিয়াবিলাকত। আৰু বিভিন্ন ধৰণৰ নাৱৰ তাত ফেচিলিটি আছে, য'ত নেকি আপুনি নাও এখন 1500 টকাত বুক কৰি এঘণ্টাৰ কাৰণে আপুনি গোটেই লুইতৰ পাৰলৈকে গৈ ঘূৰিব পাৰে। লগতে আৰু আপোনাৰ ছিজনত ডাঙৰ ডাঙৰ এনেকুৱা বোট আছে, য'ত আপুনি পিকনিকৰ কাৰণে বুক কৰি লৈ গৈ পিকনিক বনাব পাৰে। আহকচোন আজি ৰাতিপুৱাই আপোনাক মই দেখাবলৈ লৈ গৈছোঁ গুইজান। এই ৰাতিপুৱা 7টা বজাত ঘৰৰ পৰা ওলালোঁ আৰু গুইজানৰ পৰিৱেশখিনি কি আছে আপোনালোকক দেখামগৈ। আৰু মাজতে ৰাস্তাত আমি কি বাগান পাওঁ তাৰো এটা আভাস আপোনালোকক দিবলৈ গৈ আছোঁ। চাই থাকক ভাস্কৰ ছাৰ চেনেল। বহুত দিনৰ মূৰত ইউটিউব কৰিছোঁ, গতিকে আপোনালোকে অলপ মৰম দিব। যিহেতু মই ৰেগুলাৰ নকৰাৰ কাৰণে মোৰ ছাবস্ক্ৰিপশ্যন অলপ কম আছে, কিন্তু ভাবিছোঁ যে আপোনালোকৰ মৰমখিনি আকৌ পাম। এই আমি আহি পাই গ'লোঁ বাইপাছ। আমি তিনিচুকীয়াৰ বাইপাছ, এফালে এইটো ডিগবৈ মাকুম যায় আৰু এফালে এটা আপোনাৰ ডিব্ৰুগড় ৰাস্তা চাবুৱা পাবগৈ। আপুনি দূৰত দেখিছে এখন অভাৰব্ৰিজ হ'ব, পিছলৈ ওপৰেদি গাড়ীবিলাক পাৰ হৈ যাব। গতিকে আহক গৈ থাকোঁ আমি গুইজান ৰাস্তালৈ। অলপ পিছতে আমি গুইজানৰ মেইন ৰাস্তাত সোমামগৈ আৰু আপোনালোককো গুইজানৰ ৰাস্তাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে চাই থাকক ভাস্কৰ ছাৰ চেনেল। গুইজানলৈ যাওঁতে আপুনি চাওক ৰাস্তাত কিমান ধুনীয়া পৰিৱেশ। বাগান কেইখনমান পাই যাওঁ বুলি আপোনালোকক কৈছোঁৱেই। এয়া চাওক, বৰ্তমান বহুত ৰেচিডেঞ্চিয়েল ঘৰ হৈ গ'ল বাগানৰ কিনাৰে কিনাৰে। আৰু সেই গ্ৰীনিছ পৰিৱেশৰ মাজেদি আপুনি দেখি পাব ধুনীয়া ৰাস্তা আৰু এটা সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশৰ মাজেদি আপুনি গুইজানলৈ গৈ আছোঁ। চাওক আপুনি চবফালে গছ গছনিবিলাক চাওক। অলপতে আমি এখন আপোনাৰ বাগান পাম, আপুনি চাই থাকিব বাগানবিলাক। প্ৰতিখন বাগানে এইখন চাওক পদুমণি চাহ বাগিচা। আমি চবেই শুনিছোঁ পদুমণি চাহ বাগিচা। এই পদুমণি চাহ বাগিচাৰ মাজেদি পাৰ হ'ম, আৰু কেইখনমান বাগান পাম, আপোনালোকে গম পাব চিনাকি বাগান। আৰু এইকেইখন বাগান যে এইফালে আছে, যিহেতু এইকেইখন বাগান ইমানেই ডাঙৰ যে আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ যিটো হাইৱে সেইফালৰ পৰাও আমি দেখা পাওঁ এই বাগানবিলাকক। গতিকে এই বাগানবিলাক এইফালে আহি কিনে আপোনাৰ ঠিক হৈছে। এইটো এটা বহুত পুৰণা CRP কেম্প। আগতে আপোনাৰ 80 চনত 90 চনত বৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এটা ছিকিউৰিটি পাৰপাছৰ কেম্প হয়।
এতিয়াও থাকি গ'ল। এইটো এটা CRP কেম্প। আমি আহি পালোঁ চেণ্ট্ৰেল ৰিজাৰ্ভ ৰিজৰ্ট। আপোনালোকক মাজতে আৰু এটা দেখিছোঁ, এইখন এখন পদ্মিনী ৰিজৰ্ট। এইফালে বহুত ৰিজৰ্ট আছে, আপোনাৰ বহুত ধুনীয়া ধুনীয়া ৰিজৰ্ট পাব আপুনি চাহ বাগানৰ মাজে মাজে। এই গুইজানলৈ যাওঁতে আপোনাৰ কেইবাখনো ৰিজৰ্ট আছে, আপুনি বৰ ধুনীয়া ধুনীয়া ৰিজৰ্ট পাব। আৰু গুইজানৰ ভিতৰ ফালে আমিও এখন ৰিজৰ্ট পাম, বহুত পুৰণা ৰিজৰ্ট। আৰু আপোনালোকক আজি নিশ্চয় এই ৰিজৰ্টখন দেখাবলৈ মই চেষ্টা কৰিম। আৰু আপোনাৰ ৰাস্তাত যিখিনি বাগান আৰু পৰিৱেশ পাইছোঁ, বঢ়িয়া বঢ়িয়া ৰিজৰ্ট, সুন্দৰ পৰিৱেশৰ মাজেদি লৈ গৈ আছোঁ আমি গুইজানলৈ। গতিকে এইটো এটা আপোনাৰ গুইজান পোৱালৈকে এটা এপিছড হ'ব বুলি ভাবি আছোঁ আজি। গতিকে চাওক কি ধুনীয়া পৰিৱেশ, ৰাস্তা চাওক কি ধুনীয়া, দুইফালে বাগানৰ মাজেদি আমি গৈ আছোঁ। গতিকে এই ডাঙৰ ডাঙৰ 3খন পুৰণা বাগান আপোনাৰ, তাৰ মাজত আপোনাৰ বিভিন্ন ধৰণৰ ৰিজৰ্ট, আৰু তাৰ মাজতে আপোনাৰ গৈ 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 সুন্দৰ এখন গুইজান এৰিয়া পামগৈ। যিহেতু গুইজানখন মই যেনেকুৱা ভাবিছিলোঁ নদীৰ পাৰৰ চাপৰি বুলি, তেনেকুৱা নহয়। ঠিক আমাৰ গুৱাহাটীৰ পাণ্ডুঘাটৰ পৰিৱেশ এটা যেন লাগিল। তাত ধুনীয়া পৰিৱেশ, মহাবাহু ব্ৰহ্মপুত্ৰ এটা খুঁটি বুলি কৈছে, তাৰ আগলৈ মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। বিভিন্নজনে ইয়ালৈ আহে এই পৰিৱেশ উপভোগ কৰিবলৈ। আৰু মই বহুত বছৰৰ পৰা গুইজান শুনি আছোঁ, কিন্তু এই CRP কেম্পটোলৈকে মই আহিছিলোঁ বহুত আগতে, কিন্তু এতিয়া লাহে 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 এইবাৰ মই ইয়ালৈ আহিবলৈ পাৰিলোঁ। আৰু আপোনালোককো মই ভিডিঅ'ৰ যোগেদি দেখাবলৈ গৈছোঁ। এইটো এটা সুন্দৰ পৰিৱেশৰ মাজেদি গৈ আছোঁ, চাওক, উপভোগ কৰক।